নমস্কাৰ লুচেন জিকেৰ ৪৫,০০০ সিৰিজলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল আমি লুচেন জিকে কিতাপখনৰ পৰা ৪৫,০০০ কোৱেশ্চন আমি ডিসকাস কৰিম গতিকে আগন্তুক এপিএসসি ইউপিএসসি লগতে এসএসসি ৰেলৱে এডিআৰইথিপেনজুৰ সকলোবোৰ এক্সামৰ কাৰণে লুচেন জিকে বহুত হেল্পফুল হ'ব সো অসমীয়াত কোন প্ৰথমবাৰ বাবে আপোনালোকে লুচেন জিকে কিতাপৰ সকলোবোৰ প্ৰশ্ন পাব যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব প্ৰথম ক্লাছটো চোৱা নাই চাব এইটো হ'ল সেকেন্ড পাৰ্ট ঠিক আছে সো ক্লাস কেটা কৰি কেনেকুৱা লাগিছে কমেন্টত জনাবলৈ নাপাহৰিব আৰু সিৰিজটো আপোনালোকে কন্টিনিউ কৰিব লাগিব নে নালাগে হেতু জনাবলৈ নাপাহৰিব প্ৰথমটো কোৱেশ্চন আপোনালোকৰ স্ক্ৰিনত ফেমাস এনভাইৰনমেন্টালিষ্ট সুন্দৰলাল বাহাগুনা is associated with which movement বিখ্যাত পৰিৱেশবিদ সুন্দৰলাল বহুগুণ কোন আন্দোলনৰ লগত জড়িত আছিল কোৱেশ্চনটো ভালকে চাই লব কাৰ কথা কোৱা হৈছে সুন্দৰলাল বহুগুণ তেখেত কোনটো আন্দোলনৰ সৈতে জড়িত আছে অপশন উসুৱাকে নোৱাৰে আপোনালোকে যদি অপশন কিটা চাই লব সেফ সাইলেন্ট ভ্যালি শিপকো মুভমেন্ট নৰ্মদা বাচাও জলা আন্দোলন গতিকে সুন্দৰলাল বহুগুণ কোনটো আন্দোলনৰ সৈতে জড়িত আছে খুদৰটো হৈছে তেখেত শিপকো আন্দোলন শিপকো মুভমেন্ট আপোনালোকে নাম শুনিছে গতিকে সুন্দৰলাল বহুগুণ শিপকো মুভমেন্টৰ লগত জড়িত আছে ওকে নেক্সট কোৱেশ্চন ইন হুইচ পুৰাণছ the details of Vastu Shastra is included কোনখন পুৰাণত বাস্তু শাস্ত্ৰৰ বিশেষ অন্তৰ্ভুক্ত কৰা আছে বস্তু শাস্ত্ৰ আপোনালোকে পাৰে জানে সকলোৱে কোনখন পুৰাণত আছে অগ্নি কুৰ্ম পদ্ম নৰদ গতিকে কোনখন পুৰাণত বস্তু শাস্ত্ৰৰ কথা উল্লেখ আছে মোস্ট ইম্পৰ্টেন্ট অগ্নি কুৰ্ম পদ্ম নৰদ ইয়াৰ ভিতৰত অগ্নি যিখন পুৰাণ সেইখন পুৰাণত বস্তু শাস্ত্ৰৰ কথা উল্লেখ আছে অপশন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Who is the first Indian woman to climb Mount Everest? এইটো কোৱেশ্চন প্ৰায় ৰিপিট হৈ থাকে গতিকে এপিএসসি ইউপিএসসি সকলোবোৰ পৰীক্ষাৰ কাৰণে এই কিতাপখনৰ মই আপোনালোকৰ কাৰণে ৪৫,০০০ কোৱেশ্চনৰ সিৰিজটো লৈ আহিছো গতিকে সেকেন্ড পাৰ্টটো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব মাউন্ট এভাৰেষ্ট বগাই যোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল প্ৰেমলতা আগৰৱাল অৰুণিমা সিনহা বেচন্দ্ৰী পাল কৃষ্ণ পাটিল কোনে মাউন্ট এভাৰেষ্ট প্ৰথম বগাইছিল মহিলা হিচাপত শুদ্ধটো হৈছে বেচন্দ্ৰী পাল নামটো শুনিছা বাসন্তী প্ৰেলে মাউন্ট এভাৰেষ্ট প্ৰথম বগাইছিল ঠিক আছে নেক্সট কোৱেশ্চন হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইন ইণ্ডিয়া ভাৰতৰ ধানৰ সৰ্বাধিক উৎপাদক কোনখন ৰাজ্য ক'ত বেছিকৈ ধান উৎপাদন হয় ওয়েষ্ট বেংগল অন্ধ্ৰ প্ৰদেশ পাঞ্জাব উত্তৰ প্ৰদেশ গতিকে ভাৰতৰ সৰ্বাধিক ধানৰ খেতি ক'ত কৰা হয় বহুতে পাঞ্জাব বুলি ক'ব কিন্তু নহয় একচুয়ালি ওয়েষ্ট বেংগলত সৰ্বাধিক ধানৰ খেতি কৰা হয় মনত ৰাখিব ওকে সো ওয়েষ্ট বেংগল ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইন ইণ্ডিয়া মনত ৰাখিব নেক্সট কোৱেশ্চন হু ইজ নোন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায় ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ হিচাপে Who is known as the father of Indian Green Revolution? কাক জনা যায় ভি কুৰেন সি সুব্ৰমণিয়ম এম স্বামীনাথন এম কে গান্ধী কাক জনা যায় ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে ইয়াৰ শুদ্ধটো হৈছে এম এছ স্বামীনাথন তেখেতক সেউজ বিপ্লৱৰ পিতৃ হিচাপে জনা যায় গ্ৰীণ ফাদাৰ ৰিভলিউশ্যন ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন ওকে ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন MS Swaminathan. Next question. Where is the headquarters of Indian Railway is located? ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বহুত ইম্পৰ্টেন্ট কোৱেশ্চন। ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? দিল্লী, কলকাতা, পুনে, মুম্বাই। কাৰ আনসাৰটো কি হ'ব পাৰে? ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হৈছে দিল্লী। ঠিক আছে বহুতে আকৌ মুম্বাই লিখি থৈ আহে। হেডকোৱাৰ্টাৰ ভাৰতৰ ৰেলৱেৰ হেডকোৱাৰ্টাৰ মুম্বাই বুলি বহুতে লিখি থয় কিন্তু মুম্বাই নহয় হা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে দিল্লী সো মুম্বাই নহয় দিল্লী হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হু ইজ নোন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া বাৰ্ডমেন বুলি ভাৰতৰ কাক জনা যায় হুমায়ুন আব্দুল আলী সলিম আলী বিশ্বময় বিশ্বাস পূৰ্ণচন্দ্ৰ তেজস্বী বাৰ্ডমেন বুলি কাক জনা যায় হু ইজ নোন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া Correct answer is Salim Ali. Salim Malik Birdman বুলি জনা যায় correct next question which is the world's first granite temple was built in India গতিকে ভাৰতৰ প্ৰথম গ্ৰেনাইট টেম্পল ক'ত বিল হৈছে
ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰ কোনটো বৃহদেশ্বৰ টেম্পল সোমনাথ টেম্পল ত্ৰিপাঠী টেম্পল সাবৰিমল টেম্পল সো ভাৰতৰ প্ৰথম গ্ৰেনাইট মন্দিৰ বুলি কৈছে ইয়াৰ শুদ্ধটো হৈছে বৃহদেশ্বৰ টেম্পল বৃহদেশ্বৰ মন্দিৰটো হৈছে ভাৰতৰ প্ৰথম গ্ৰেনাইট মন্দিৰ ওকে সো কেনেকুৱা লাগিছে ক্লাছটো কৰি লুচেন জিকে আমি এটা দুটা নহয় 45000 কোৱেশ্চন চাম সকলোৰে হাতত কিতাপখন আছে কিন্তু কোৱেশ্চন কোনো উলিয়াব নোৱাৰে গতিকে আপোনালোকৰ কাৰণে সকলোবোৰ পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট লুচেন জিকে গতিকে লুচেন জিকে যদি সিৰিজটো কমপ্লিট চাব বিচাৰিছে আমি প্লেলিষ্ট বনাই দিছো আমি 2023 তো এটো সিৰিজ আগবঢ়াইছিলো আমি তাতে 2023 আমি 35000 নেকি কোৱেশ্চন আমি ডিসকাস কৰিছিলো এবাৰ নতুনকৈ 2025 ৰ লুচেন জিকে আমি ডিসকাস কৰিম 2025 ৰ এক্সামৰ কাৰণে আপকামিং এক্সামৰ কাৰণে গতিকে 45000 কোৱেশ্চনৰ সিৰিজটো যদি চাব বিচাৰে আপোনালোকে ধুনিয়াকৈ প্লেলিষ্ট বনাই দিম আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰিব আজি যদি নতুন আহিছে আৰু ক্লাছটো কৰি জনাব কন্টিনিউ ক্লাছটো কৰিব লাগে না নালাগে আৰু লগতে আমাৰ আসাইনমেন্ট বুকৰ সিৰিজটো আছে সো বিশ্বাসী বন্ধু একমাত্ৰ চেনেল যি আপোনালোকৰ কাৰণে এই সিৰিজটো আগবঢ়াইছে অসমীয়া নেক্সট কোৱেশ্চন Which is the largest zoological park in India? ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰাণী বিজ্ঞান উদ্যান চিৰিয়াখানা কোনখন? ওকে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা কোনখন? চিৰিয়াখানা কোনখন? আটাইতকৈ ডাঙৰ কোনখন হ'ব পাৰে? অৰিগনগৰ আন্না জুলজিকেল পাৰ্ক, নন্দকানন জুলজিকেল পাৰ্ক, নেহেৰু জুলজিকেল পাৰ্ক আৰু মাইসূৰ জুলজিকেল পাৰ্ক। শুদ্ধটো হৈছে অৰিগনগৰ আন্না জুলজিকেল পাৰ্ক ক'ত আছে চেন্নাইত আছে ঠিক আছে চেন্নাইত আছে অৰিগনগৰ আন্না জুলজিকেল পাৰ্ক আৰু এইখন হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা অৰিগনগৰ আন্না জুলজিকেল পাৰ্ক চেন্নাইত আছে নেক্সট কোৱেশ্চন Which one is the oldest mountain range in India? কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণি oldest পৰ্বতমালা কোনটো oldest mountain range হিমালয় আৰাৱলী ষ্টাৰপা নীলগিৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো কোনটো হ'ব পাৰে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা শুদ্ধটো হৈছে আৰাৱলী আৰাৱলী হৈছে ভাৰতৰ oldest mountain range okay next question where the headquarters of life insurance of India is located ভাৰতৰ জীৱন বীমাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ভাৰতৰ জীৱন বীমাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত where the headquarters of life insurance of India is located Chennai Kolkata Pune Mumbai ভাৰতৰ জীৱন বীমাৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুখ্য কাৰ্যালয় কাৰেক্ট আনসাৰ হৈছে মুম্বাই ঠিক আছে অপচন ডি ইজ ৰাইট আনসাৰ মুম্বাই নেক্সট কোৱেশ্চন in which city the longest flyover of India is located ভাৰতৰ আটাইতকৈ দীঘল উৰণীয়া সেতু কোনখন চহৰ ভাৰতৰ আটাইতকৈ দীঘল উৰণীয়া সেতু কোনখন চহৰত অৱস্থিত ভাৰতৰ আটাইতকৈ দীঘল উৰণীয়া সেতু কোনখন চহৰত অৱস্থিত মুম্বাই পুনে চেন্নাই হায়দৰাবাদ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ হৈছে হায়দৰাবাদত আছে ওকে ভাৰতৰ আটাইতকৈ দীঘল বা the longest flyover of India is located in Hyderabad মনত ৰাখিবা ক'ত আছে হায়দৰাবাদত আছে নেক্সট কোৱেশ্চন in which state the cleanest village of India and Asia Maolong is located ভাৰতৰ আৰু এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও মাওলিংলং কোনখন ৰাজ্যত অৱস্থিত এটো কিন্তু মনত ৰাখিব দেই কেতিয়াবা আহিব পাৰে ভাৰত আৰু এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও কোনখন ওকে in which state the cleanest village of India and Asia মাওলিংলং হৈছে cleanest village all এছিয়াৰ ভিতৰত আৰু এই ভিলেজখন ক'ত আছে ভাৰতৰ ভিলেজখন অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় নাগালেণ্ড ক'ত আছে মাওলিংলং cleanest village in India or Asia কাৰেক্ট আনসাৰ হৈছে মেঘালয়ত আছে cleanest village মাওলিংলং next question how many proverbs are there in the Mahabharat book মহাভাৰত পুথিত কিমানটা পৰ্ব আছে যিখন মহাভাৰত পুথি এই পুথিখনত কিমানটা পৰ্ব আছে কিমানটা আছে 16 17 18 19 মহাভাৰত পুথিখনত কিমানটা পৰ্ব আছে কাৰেক্ট আনসাৰ হৈছে 18টা পৰ্ব আছে মহাভাৰতৰ পুথিত কেইটা পৰ্ব আছে 18টা পৰ্ব আছে নেক্সট কোৱেশ্চন which is the longest rail tunnel in India কোনটো ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগ ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগটো কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ ৰেল সুৰংগটো কোনটো কাৰ্বুদে
কাৰৱাৰ পীৰপাঞ্চল খুৱাই ওকে সো এই কাৰেক্ট আনসাৰটো হৈছে পীৰপাঞ্চল পীৰপাঞ্চল is the longest rail tunnel in India পীৰপাঞ্চল is the longest rail tunnel in India ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগটো হৈছে পীৰপাঞ্চল নেক্সট কোৱেশ্চন who was delivered longest ever speech in United Nations Security Council ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ এতিয়ালৈকে আটাইতকৈ দীঘলীয়া ভাষণ কোনে দিছে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত এতিয়ালৈকে আটাইতকৈ দীঘল ভাষণ কোনে দিছে কোনে দিছে জৱাহৰলাল নেহৰু বিকে কৃষ্ণ মেনন অটল বিহাৰী বাজপেয়ী বল্লভভাই পেটেল গতে আটাইতকৈ দীঘল ভাষণ দিয়া ব্যক্তিজন হৈছে বিকে কৃষ্ণ মেনন তেখেতে আটাইতকৈ দীঘল ভাষণ দিছে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত ওকে নেক্সট কোৱেশ্চন RBI was set up on the recommendation of which commission কোনখন আয়োগৰ পৰামৰ্শ মতে RBI গঠন কৰা হৈছিল RBI কোনখন আয়োগৰ পৰামৰ্শ মতে গঠন কৰা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া C Rangarajan Dr B R Ambedkar Hilton Young none of the above so RBI কাৰ পৰামৰ্শ মতে গঠন হৈছিল Hilton Young okay so Hilton Young হ'ব কাৰেক্ট আনসাৰ অপচন C is the right answer RBI was set up on the recommendation of Hilton Young নামটো মনত ৰাখিবা Hilton Young next question Sanskrit is the official language of which state সংস্কৃত কোনখন ৰাজ্যৰ চৰকাৰী ভাষা আমি সকলোৱে জানো বিহাৰ উত্তৰ প্ৰদেশ উত্তৰখন মধ্য প্ৰদেশ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা হৈছে সংস্কৃত everyone do you know কোনখন ৰাজ্যৰ চৰকাৰী ভাষা হৈছে সংস্কৃত কাৰেক্ট আনসাৰটো হৈছে উত্তৰাখণ্ড ওকে উত্তৰাখণ্ডৰ চৰকাৰী ভাষা কি সংস্কৃত Sanskrit is the official language of Uttarakhand UK Uttarakhand বুলি কোৱা হয় next question Operation Flood is movement related with the product Operation বানপানী কোনটো সামগ্ৰীৰ সৈতে জড়িত এটা আন্দোলন কোনটো সামগ্ৰীৰ সৈতে জড়িত milk fresh water rice wheat গতিকে অপাৰেচন বানপানী কোনটো সামগ্ৰীৰ সৈতে জড়িত অপাৰেচন বানপানীটো জড়িত হৈছে milk গাখীৰৰ সৈতে ঠিক আছে next question Where the largest shipyard in India is located ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত Where the largest shipyard in India is located মুম্বাই বিশাখাপট্টনম কোচি চেন্নাই ক'ত আছে ভাৰতৰ আটাইতকৈ জাহাজ নিৰ্মাণ কাৰখানা Yes কাৰেক্ট আনসাৰ হৈছে কোচিত আছে কোচি ওকে কোচি the largest shipyard in India is located কোচি Next question In which year was the capital of India shifted from Calcutta to Delhi? কোন বছৰত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ মাজতে কৈ দিও আগতে আমাৰ ভাৰতৰ ৰাজধানীখন ক'ত আছিল? ৰাজধানীখন আছিল কলিকতাত। তাৰ পিছত ৰাজধানীখন ক'ৰ পৰা অনা হ'ল? দিল্লীলৈ অনা হ'ল। যেনেকৈ আমাৰ অসমৰ ৰাজধানী আগতে ক'ত আছিল? শ্ৰীলংকাত আছিল। তাৰ পিছত দিছপুৰলৈ অনা হৈছে। ঠিক তেনেকৈ ভাৰতৰ ৰাজধানী কলিকতাত আছিল। তাৰ পিছত দিল্লীলৈ অনা হৈছে। কিমান চনত দিল্লীলৈ অনা হৈছে ৰাজধানীখন? কিমান চনত অনা হৈছে? দিল্লীলৈ কাৰেক্ট 1911 চনত কলিকতাৰ পৰা দিল্লীলৈ আমাৰ ভাৰতৰ ৰাজধানীখন অনা হৈছে 1911 most important next question which one is the longest river bridge over a single river in India ভাৰতত এখন নদীৰ ওপৰত কোনখন দীঘলীয়া নদী দলং আছে ভাৰতৰ কোনখন নদীৰ ওপৰত দীঘলীয়া দলং আছে বিক্ৰমশিলা সেতু গোদাবৰী ব্ৰিজ মহাত্মা গান্ধী ধলাহুদা ব্ৰিজ গতিকে ভাৰতৰ আটাইতকৈ দীঘলীয়া দলংখন কোনখন বুলি ক'লে আপোনালোকে স্পষ্টকৈ উত্তৰ দিব পাৰিব লাগিব ধলাহুদা ব্ৰিজ যাক ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় এখন কোনখন নদীৰ ওপৰত আছে আপোনালোকে মোক কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া ষ্টেণ্ডাৰ্ড টাইম IST refer to the local time of which city ভাৰতীয় মানক সময় IST এ কোনখন চহৰৰ স্থানীয় সময়ক বুজায় কোৱেশ্চনটো ভালকৈ চাই লোৱা কোনখন চহৰ বুজায় মুম্বাই দিল্লী মিৰ্জাপুৰ কলকাতা কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব yes
Mirzapur. Good. Option C is the right answer. Next question. Which state is the largest producer of cotton in India? ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক কপাহ উৎপাদন কৰে? কোনখন ৰাজ্য সৰ্বাধিক কপাহ উৎপাদন কৰে ভাৰতৰ? মধ্য প্ৰদেশ, গুজৰাট, তামিলনাডু, হাৰিয়ানা। আটাইতকৈ বেছি কপাহ উৎপাদন কৰা ৰাজ্যখন কোনখন? শুদ্ধ উত্তৰ গুজৰাট। গুজৰাট, GT. Next question. Which one is the highest mountain peak in India? কোনটো বা কোনখন ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ? ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো? এভাৰেষ্ট, নন্দা দেৱী, কাঞ্চনজংঘা, যমুনোত্ৰী। গতিকে কাৰেক্ট আনসাৰটো কোনটো হ'ব? ভাৰতৰ সৰ্ববৃহৎ মাউণ্টেইন ৰেঞ্জ বা সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো? কাঞ্চনজংঘা। আমি সকলোৱে জানো। সো এয়া আছিল ৰুচিল জিকেৰ আজি ৪৫,০০০ কুৱেশ্যনৰ সিৰিজৰ ছেকেণ্ড পাৰ্ট। সো কেনেকুৱা পালে? আমাৰ লাইভ ক্লাছ আহিব ৯ বজাত, আমাৰ লাইভ ক্লাছ আহিব। যোৱাকালি লাইভ ক্লাছটো কৰা নহ'ল, আজিও হয়তো কৰিব অসুবিধা হ'ব কাৰণ যান্ত্ৰিক বিজুতিৰ কাৰণে, সেইটো কাৰণে অফলাইন ক্লাছটো দিছোঁ। গতিকে ছেকেণ্ড পাৰ্টটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু সিৰিজটো আপোনালোকে কণ্টিনিউ কৰিব লাগে নে নালাগে কমেণ্ট কৰিব। যদি সিৰিজটো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগ বন্ধুকো জনাব। সো আজিলৈ নাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাব। জয় হিন্দ, জয় অসম।